২৬ৰ বিধানসভা নিৰ্বাচন মাত্ৰ কেইটামান দিন বাকী আৰু পদূলিমুখ আহি পালেহি 26ৰ বিধানসভা নিৰ্বাচন আৰু দেখা পোৱা গৈছে যে এতিয়া সমষ্টিয়ে প্ৰাৰ্থিত্ব প্ৰত্যাশীসকল আগবাঢ়ি আহিছে জনতাৰ কাষলৈ যাবলৈ চেষ্টা কৰিছে আৰু আজি আমি এনে এটা সমষ্টিত উপস্থিত আছো যিটো সমষ্টি 15 বছৰ AIDFৰ কবলত আছিল আৰু 15টা বছৰে উন্নয়নৰ মুখ নেদেখা এটা সমষ্টি অসমৰ যদি আটাইতকৈ পিছপৰা সমষ্টি বুলি আমি জানিবলৈ চেষ্টা কৰোঁ তেনেহলে হয়তো ধিং সমষ্টিৰ নামটো 1 নম্বৰত আহিব গতিকে এই ধিং সমষ্টিটোৰ কাৰণে কিন্তু এইবাৰ বহু কেইজন প্ৰাৰ্থিত্ব প্ৰত্যাশী ওলাই আহিছে আৰু সকলোতকৈ ডাঙৰ কথাটো হৈছে যিগৰাকী আমিনুল ইছলাম এইবাৰ কিন্তু ধিং সমষ্টিৰ পৰা বিদায় মাগিছে গতিকে এইবাৰ কংগ্ৰেছৰ কাৰণে হয়তো ফলপ্ৰসূ হ'ব এই সমষ্টিটো কিন্তু সময়ে ক'ব যে আগন্তুক বিধানসভা নিৰ্বাচনত কোন এই ধিং সমষ্টিৰ পৰা জয়ী হৈ দিছপুৰলৈ যাব আজি আমাৰ লগত এগৰাকী প্ৰাৰ্থিত্ব প্ৰত্যাশী আছে তেখেত হৈছে কংগ্ৰেছৰ দাদা আছে আমাৰ লগত মই আপোনাৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিছো আপুনি 2016ত বিধানসভা নিৰ্বাচনত এই 16ত আপুনি 16ত নিৰ্বাচনৰ কাৰণে অৱতীৰ্ণ হৈছিলে এইটো ধিং সমষ্টিৰ পৰা আৰু এইবাৰো আপুনি প্ৰাৰ্থিত্ব প্ৰত্যাশী হিচাপে আগবাঢ়ি আহিছে গতিকে 15টা বছৰে উন্নয়নৰ মুখ নেদেখা এটা সমষ্টি ধিং সমষ্টি এই ধিং সমষ্টিটোৰ কাৰণে যদি আপুনি টিকট লাভ কৰে কেনে ধৰণৰ আপোনাৰ সপোন আছে সমষ্টিবাসীক লৈ পেলাই বা আপোনাক সমষ্টিবাসীয়ে কেনেকৈ আদৰি লৈছে এতিয়া প্ৰথম কথাটো হৈছে যে আপোনাৰ অলপ ভুল হৈছে ধিং সমষ্টিটো 15 বছৰ 20 বছৰৰ পৰা যোৱা 20 বছৰৰ পৰা AIDF দলৰ দখলত আছে আমিনুল ইছলাম 3বাৰ আছিলে আৰু মুবাৰক আলী পাঠান বুলি আমিনুল ইছলামৰ আগত তেওঁ আছিলে এতিয়া কথাটো হৈছে ধিং সমষ্টি আমাৰ যিটো পুৰণা ধিং সমষ্টি এবাৰ ডিলিমিটেশ্যনৰ পিছত আমাৰ সেই পুৰণা ধিং সমষ্টিৰ 15টা জিপি আৰু বটদ্ৰৱা সমষ্টিৰ 10টা জিপি আৰু আমাৰ টাউন কমিটি মিলাই পেলাই ধিং সমষ্টি এতিয়া কথাটো হৈছে যে ইয়াত আমাৰ এইটো এটা সংখ্যালঘু অধ্যুষিত এটা সমষ্টি 95% ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ মানুহ এই ভোটাৰ ইয়াত এতিয়া আমি ধৰক কংগ্ৰেছ দলৰ মই অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক হিচাপে দলীয় কাম কৰোঁতে বিভিন্ন সমষ্টিত গৈ থাকোঁ বা মই নিজেও ক'ৰবাত দায়িত্বত আছোঁ আৰু ধিং সমষ্টি যিহেতু মই প্ৰায় 2009 চনৰ পৰা এই সমষ্টিলৈ জড়িত হৈ আছোঁ আৰু ইয়াত সাংগঠনিক কাম কাজবিলাকো আমিয়ে চাইছোঁ মই অহাৰ পিছত ইয়াত আমি গৌৰৱ গগৈ ডাঙৰীয়াক দুবাৰ পাৰ্লিয়ামেণ্ট ইলেকশ্যনত তেওঁ ইয়াত জিকিছে ইয়াত তেতিয়া আমি চোৱা চিতা কৰিছিলোঁ তাৰপিছত আপোনাৰ প্ৰদ্যুৎ বৰদলৈ আহিছে তেতিয়া আমি চোৱা চিতা কৰিছোঁ কথাটো হৈছে ধিং সমষ্টিত মানে আমাৰ মানুহখিনিৰ ওপৰত এটা আৱেগ যে 16 চনৰ পৰা আৰম্ভ কৰি ধৰক এতিয়া মই তাত খেলিছোঁ কিছু ভিতৰত মই হাৰিছোঁ গতিকে কি কাৰণত মই হাৰিলোঁ সেইখিনিতো আমি ইয়াত চিন্তা চৰ্চা কৰিছোঁ যে এইকেইটা ভুল আমাৰ হৈছে গতিকে সেই হিচাপে আমি সংগঠনটো খুব ধুনীয়াকৈ বনোৱা হৈছিলে আজি একদম ব্লকৰ পৰা আৰম্ভ কৰি মণ্ডলৰ পৰা বুথ লেভেললৈকে ফুল এক্টিভ আছিলে আৰু আপোনালোকে জানে যে গৌৰৱ গগৈ ডাঙৰীয়া এই সমষ্টিতে 1,93,000 ভোট কাষ্ট হৈছিলে আৰু 1,76,000 ভোট গৌৰৱ গগৈয়ে পাইছিলে সংগঠনটোৰ সময়ত তেওঁ আছিলে আমি সকলোৱে লগ লাগি খুব ধুনীয়াকৈ সংগঠনটো কৰা হৈছিলে পিছত যেতিয়া ডিলিমিটেশ্যন হ'ল ডিলিমিটেশ্যনৰ আগত যেতিয়া সংগঠনটো ঠিক ঠাক কৰি আমি এতিয়া ধৰক বিধানসভাৰ কাৰণে 21 কাৰণে চবে যেতিয়া প্ৰস্তুতি লৈছে তেতিয়া এই দলক এলায়েন্সত দি দিবলগীয়া হ'ল যদিও দি দিছে মনতো আক্ষেপ আছে আমাৰ কংগ্ৰেছৰ যিসকল কৰ্মকৰ্তা আছে বা আমাৰ মণ্ডল কংগ্ৰেছৰ কৰ্মকৰ্তাসকল আছে সভাপতি আছে বুথ প্ৰেচিডেণ্টসকল আছে খুব দুখ পাইছে কাৰণ ইমান কষ্ট কৰিবলৈ সংগঠন কৰিছে তেওঁ দলীয় সিদ্ধান্ত তেওঁলোকে এলায়েন্সত দি দিছে গতিকে আমি সকলোৱে দলৰ সিদ্ধান্ত মানি AIDFৰ কেণ্ডিডেট হৈ পেলাই আমি প্ৰচাৰ ধুনীয়াকৈ চলাইছোঁ আচ্ছা মই আপোনাৰ আনোৱাৰ হুছেইন ডাঙৰীয়া মই আপোনাক এটা কথা সুধিব বিচাৰিছো সংখ্যালঘু এটা সমষ্টি আৰু এই সংখ্যালঘু সমষ্টিটোত 95% সংখ্যালঘু সমষ্টিটোত প্ৰায় 26 জন কংগ্ৰেছৰে প্ৰাৰ্থিত্ব প্ৰত্যাশী কংগ্ৰেছৰ কৰ্মীসকলে কিয় সংখ্যালঘু প্ৰধান সমষ্টিবোৰ নিৰ্বাচন কৰি লয় সেইটো নহয় চাওক মই এটা কথা কৈছোঁ মোক কথাখিনি শেষ হোৱা নাছিলে তাৰমানে আমি যেতিয়া 21 চনৰ প্ৰস্তুতি লৈছিলোঁ তেতিয়া আপোনাৰ দি দিছিলে AIDFক সেইটো সময়ত মানুহখিনি এটা আক্ষেপ আছিলে বহুত মানে আমাৰ মিটিং যিখন হৈছিলে মণ্ডলৰ যিখন মিটিং আছিলে
তাত আমি যেতিয়া আমিনুল ইছলাম লগত মিটিং কৰিছোঁ চবে কান্দিছে তাত চবে কষ্ট কৰিছে গ্ৰাছৰুটৰ ৱৰ্কাৰ তেওঁলোকে কষ্ট কৰিছে দুখ পাইছে তাৰপিছত 21ৰ পৰা আৰম্ভ কৰি আমি আকৌ সংগঠনৰ কাম আৰম্ভ কৰিলোঁ এতিয়া আকৌ ডিলিমিটেশ্যন তাৰপিছত আকৌ নতুনকৈ যিখিনি আমাৰ লগত অন্তৰ্ভুক্তি হ'ল সেইখিনিৰ লগত যেতিয়া আমি সাংগঠনিক কাম কাজ কৰি আছোঁ এতিয়া আকৌ আহি পেলাই অফিচটো লগা হৈছে কথাটো কৈছে এতিয়া মই যিমানখিনি জানো যে তেওঁক মানে ঢিং সমষ্টিটো লাগেই অৱশেষত আমাৰ মানে দলীয় যিখিনি আমাৰ মানে কৰ্তৃপক্ষ আছে আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষ তেওঁলোকে এটা চিন্তা চৰ্চা কৰি যে আপোনাক যদি ঢিং সমষ্টিটো লাগেই তেতিয়া আপুনি মানে ফ্ৰেণ্ডলি খেলক ইয়াত আহি পেলাই কিন্তু তেওঁ সেইটোত এগ্ৰী নহয় গতিকে সংগঠন আমি কৰিছোঁ ইয়াত দলীয় কৰ্মী আমাৰ যিমানখিনি কৰ্মী আছে তেওঁৰতো চাগে ইমানখিনি ভোটাৰে নাই হয়নে নহয় মই ভুল কৈছোঁ গতিকে তেওঁ ইয়াতে বিচাৰে গতিকে আমি ক'ত যাম গতিকে আজি মই যে ঘূৰি আছোঁ ইয়াত চব মানুহ এতিয়া চাওক আপুনি ইয়াত চব আমাৰ ঢিং সমষ্টিৰ মানে আজিৰ তাৰিখত মই ক'ব পাৰোঁ যে গৰিষ্ঠ সংখ্যক মানুহ আজি গৰিষ্ঠ সংখ্যক বুলি মানে মই এনেকৈ ক'ব বিচাৰোঁ যে এবছলিউট মেজৰিটি ইয়াৰ পৰা ওলাব পৰাকৈ মানে টোটেল ভোটাৰ 85% আজিৰ তাৰিখত কংগ্ৰেছ দলৰ দখলত আছে আচ্ছা মই এটা কথা সুধিব বিচাৰো 21 চনত যেতিয়া আপোনালোকৰ AIDF-ক আপোনালোকে চিটটো এৰি দিয়া হৈছিল এই চিটটো তেতিয়া কিন্তু ৰাইজৰ দলৰ প্ৰাৰ্থীগৰাকী দ্বিতীয় পজিশ্যনত আছিলে এতিয়া শুনক মই কথাটো কৈছোঁ সে ধৰক আজি মইতো তেতিয়া আছিলোঁ ইয়াত ৰাইজৰ দলতো কোনো সংগঠন নাছিলে এতিয়া কথাটো হ'ল যে আমাৰ যিসকল কংগ্ৰেছ দলৰ মানে আপোনাৰ মানে এই কি কয় এইটো মানে কট্টৰ যিবিলাক কৰ্মী আছে এখেতৰ কথাটো ক'লোঁ এখেত আমাৰ কংগ্ৰেছৰ একদম কট্টৰ কৰ্মী এখেতে ভোটটো AIDF-ত দিয়া নাই যে মই নিদিওঁ AIDF-ত মই ভোট নিদিওঁ গতিকে লাগিলে মই ভোটটো ৰাইজৰ দলক দিম সেই ভোটটো আহি পেলাই এই 78,000 তাৰমানে আমাৰ কংগ্ৰেছ দলৰ কৰ্মী আমি বেছিকৈ ক'ব পৰা নাই এইটো কাৰণে তেওঁলোকৰ কথাটো যে আপোনালোকে আমাক আনি দিব পৰা নাই প্ৰাৰ্থী এজন গতিকে আপোনালোক নিজে প্ৰাৰ্থী হ'ব পৰা নাই বা আনি দিব পৰা নাই এজনক গতিকে ইয়াত আমি যে আছোঁ এতিয়া আমি কাক ভোট দিওঁ আপোনালোকে ক'লে আমি কিছু কট্টৰ যিখিনি মানুহ আছে তেওঁলোকে মানা নাই আপোনালোকৰ যিগৰাকী এটা কথা কৈছোঁ আপুনি পঞ্চায়তত চাওক আজি ইয়াত 25টা আছে আমাৰ মণ্ডল 22টা আমি পাইছোঁ 4টা জিলা পৰিষদ আমাৰ ক'ত ক'ব এতিয়া মই আপোনাক এইখিনি আৰু এটা প্ৰশ্ন কৰিব বিচাৰিছো যিগৰাকী পূৰ্বৰ বটদ্ৰৱা সমষ্টিৰ বিধায়িকা শিৱামণি বৰা তেখেতে কিন্তু এবাৰ ঢিং সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব প্ৰত্যাশী হিচাপে আগবাঢ়ি আহিছে গতিকে শিৱামণি বৰাৰ দৰে এগৰাকী হিন্দু মহিলাই এটা সংখ্যালঘু সমষ্টি কিয় নিৰ্বাচন কৰিলে আপোনালোকৰ কংগ্ৰেছত কিহৰ কাৰণে সংখ্যালঘু সমষ্টি নিৰ্বাচন কৰে নেতাসকলে নাই সেইটো নহয় মোৰ চাওক শিৱামণি বৰা যদিও মানে মুছলমান নহয় হিন্দু সম্প্ৰদায়ৰ তেওঁ ইয়াত মানে মানুহখিনিত মিলি আছিলতো কাৰণ তেওঁৰ এটা পাৰ্ট 10টা মণ্ডল তেওঁৰ পৰে আৰু তেওঁ বিচৰাটো অস্বাভাৱিক নহয় আজি ৰঙিয়াৰ পৰা মানুহে যদি ইয়াত বিচাৰিব পাৰে শিৱামণি বৰাই কিয় নহয় তেওঁ ইয়াত বিধায়িকা হৈ আছে এতিয়াও তেওঁ ৰাইট আছে তেওঁ বিচাৰিছে দলে সিদ্ধান্ত ল'ব তেওঁক দিব নে নিদিয়ে কিন্তু শিৱামণি বৰা পায় আপুনি তেখেতক মই আপোনাক কি ক'লো যোৱাবাৰ AIDF দলে যে দি দিছে মই একমাত্ৰ মানুহ যে আমাৰ কংগ্ৰেছ কৰ্মীৰ লগত বোলে মই অপেন কেম্পেইন কৰিম শিৱামণি বৰাক যদি দিয়ে মই এনেকৈ কৰিম বেলেগ এজনক যদি এনেকৈ কৰিম আৰু মোক দিলেতো মোৰটো কাৰণে মই কৰিবই লাগিব আৰু যদি কিবা কাৰণত মোক নিদিয়ে যাকে দিয়ক মই এজন কংগ্ৰেছ দলৰ নিষ্ঠাবান কৰ্মী আৰু মই দলৰ হৈ পেলাই আজি মই প্ৰদেশ কংগ্ৰেছ ইমান বছৰৰ পৰা আছোঁ সাংগঠনিক কাম কাজ কৰি আছোঁ গতিকে আমি আমাৰ নিজৰ সিদ্ধান্তৰ পৰা বিচলিত কেতিয়াও নহয় কংগ্ৰেছ দল সংগঠনত আছোঁ আজি ঢিং সমষ্টিটোৰ কথা সুধিব বিচাৰিছো উন্নয়ন নহ'লে আৰু আপোনালোকৰ দৃষ্টিত কিবা কাম হৈছিলে নেকি AIDF-ৰ সময়ত এনেকুৱা কি কাম হৈছে যাৰ কাৰণে যে 15টা নহয় 20টা বছৰ AIDF-ক এই ঢিং সমষ্টিবাসী আদৰি লৈছিলে চাওক ইয়াত কিছু কথা আছে ধৰক চব কথা ক'ব নোৱাৰি আমাৰ ধৰক ধৰ্মীয় সংখ্যালঘু যিখিনি মানুহ আছে এটা ছেকশ্যনে মানে ধৰি লৈছিলে যেনেকৈ বিজেপিৰ হিন্দুত্ব আহি গ'ল যে এইটো আমাৰ হিন্দু দল এনেকুৱা নহয় জানো AIDF-ৰ যেতিয়া জন্ম হৈছিলে তেতিয়াৰ পৰা কিছু কট্টৰ মানুহ আছে যিবিলাক মানুহ মানে AIDF-ৰ কট্টৰ যিবিলাক মানুহ আছে তেওঁলোকেতো ধৰি লৈছিলে যে এইটো আমাৰ দল আৰু এইটোতে গৈ পেলাই আমাৰ যে সমাজত ভাগ বতৰা হৈছে মই এইটো নকওঁ অকল বিজেপি ইয়াৰ কাৰণে দোষী নহয় সমানে হ'ব নেকি AIDF-ও দোষী আজি আমাৰ এই সমাজখনক ভাগ কৰাৰ দুইটা দলের কিন্তু ইয়াত হেৰি আছে অৰিহণা আছে ইয়াত গতিকে আমাৰ কথা আমি সদায় এইটো বস্তু বিচাৰোঁ যে আমি আগতেও আজিও বহুত জেগাত মই বহি কথাই পাতিছোঁ যে আগতে আমি এইটো পোৱা নাই যে অমুক হিন্দু মুছলমান এইবিলাক নাছিলে আজি ধৰক ইয়াত আমাৰ এই যে ঢিঙত আজি হিন্দু মানুহ আছে আমাৰ বহুত বন্ধু বান্ধৱ আছে একেলগে উঠাব আমি এই বস্তুটো ফিল নকৰোঁ কিন্তু এতিয়া যে মানুহবিলাকে আপোনাৰ এই ফিলিংছটো আনি আছে এইটো ৰাজনীতিক লাভালাভৰ কাৰণে বেলেগ ধৰ্মীয় আবেগৰ ৰাজনীতিৰে আমিনুল ইছলাম জিকিছে ইয়েছ এইটোতো 100% এইটো মই আপোনাক এতিয়াও কৈছোঁ আগলৈও ক'ম কিন্তু কথাটো হৈছে তেতিয়া কিন্তু আমি সভা সমিতিবিলাকত কৈছিলোঁ
যে AIUDF দল কৰাৰ কাৰণে আমাৰ ধৰ্মীয় সকলক কিমানখিনি ভুল হৈছে আৰু আমি কিমানখিনি ভুগিবলগীয়া হ'ব এইটো আপোনালোকে বিগত দিনত কি কৰিছে আপোনালোকে ভৱিষ্যতে গম পাব এইখিনি। একেবাৰে শেষৰটো প্ৰশ্ন কৰিম। যিহেতু ভূপেন বৰা কিছুদিন পূৰ্বে কংগ্ৰেছ ত্যাগ কৰি বিজেপিলৈ গ'ল, গতিকে তেওঁ এটা অভিযোগ কৰিছে যে অসমত এতিয়া কংগ্ৰেছ চলি আছে, কিমান দূৰ সঁচা? চাওক, এইটোতে যে ভূপেন বৰা ডাঙৰ এতিয়া গুচি গৈছে, এতিয়া মই অন্য কথা কৈছো, তেওঁৰ কমিটিটো মই জেনেৰেল ছেক্ৰেটাৰী আছিলো। মই ধৰক জেনেৰেল ছেক্ৰেটাৰী হিচাপে এজন তেওঁৰ লগত আছিলো, কাম কাজ কৰিছো, মই কামত তেওঁৰ লগত কোনো অসুবিধা আমি পোৱা নাই আৰু মই যথেষ্ট ঘনিষ্ঠ আছিলো। আজি গৌৰৱ ডাঙৰী আছে, হয় নহয়, আমি তেখেতৰ লগত কাম কৰিছো। আমাৰ কথাটো হৈছে আমি দলীয়, আমি আপোনাক কৈছো মই কংগ্ৰেছ দলৰ এজন নিষ্ঠাবান কৰ্মী। মই কাৰো লগত কম্প্ৰমাইজ কোনোদিন কৰাই নাই কামত। ইভেন আমাৰ সংগঠনৰ যিবিলাক মানুহ আছে আপুনি সমৰ্থন সুধি চাব পাৰে, সেইখিনিতো মই কেতিয়াও মানে মই লগত থাকো, মই নেতৃত্বত আছো এনেকুৱা নহয়, বলক একেলগে মিলি কৰো, এইটোৱে নিয়ম। কিন্তু কথাটো হৈছে যে ভূপেন বৰা যেতিয়া গুচি গ'ল, আগলৈকে আমি ঘূৰাক্ষৰে গম পোৱা নাই যে তেওঁ এনেকুৱা কিবা এটা সিদ্ধান্ত ল'ব বা তেওঁ এনেকে ভিতৰুৱা কিবা কাৰোবাৰ লগত বহি পেলাই তেওঁ কিবা গোপন বুজাবুজি আছে তেওঁ ভাবাই নাই। মই শেষ কৰিম, একেবাৰে আৰু এটা প্ৰশ্ন মোৰ থাকি গৈছে। যিহেতু ধিং সমষ্টিৰ পৰা ইতিমধ্যে হাইকমাণ্ডলৈ পেনেলত কেইজনৰ নাম গৈছে পেনেলত? চাওক, পেনেলতো প্ৰথম দিনা যিটো ওলাইছে 2টা নাম গৈছে, পিছত আৰু 2-3টা চাই আছো, টিভি সেইখিনি খুব বেছিকে আপুনি নুসুধিব এইটো কাৰণেই, কাৰণ ক'ত কি আছে মই নিজেও যিহেতু প্ৰাৰ্থিত প্ৰত্যাশী, গতিকে মই কোৱাটো বেয়া হ'ব। এতিয়া মোৰ কথাটো হৈছে মই চবকে একেটা কথাই কৈছো, আপোনাকো কৈ আছো, মই যেনেকে প্ৰাৰ্থিত প্ৰত্যাশী বাকী 25জনো তেনেকুৱা প্ৰাৰ্থিত প্ৰত্যাশী, চবৰে অধিকাৰ আছে, চবেই বিচাৰিছে। মই মিটিঙত গৈছো, প্ৰত্যেকটা মিটিঙত গৈছো, আমাৰ দলীয় কৰ্মীসকলৰ লগত গৈছো, আজিও য'ত য'ত গৈছো চবতে গৈছো, চবৰে ৰাইট আছে, চবেই বিচাৰিছে। সিদ্ধান্ত দলে ল'ব যে এই সমষ্টি কোনে নেতৃত্ব দিব আগন্তুক দিনত, এই সিদ্ধান্তটো ল'ব। ধন্যবাদ জনাইছো। এয়া আছিলে ধিং সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী আনোৱাৰ হুছেইন। আৰু ঐতিহ্যমণ্ডিত এই ধিং সমষ্টিটোৰ আচলতে ইতিহাস আছে, আৰু এইবাৰ ধিং সমষ্টি কোনে দখল কৰিব সেয়া অনাগত দিনত দেখা যাব। কিন্তু এটা প্ৰশ্ন উত্থাপন হৈছে যে এই 95% ধৰ্মীয় সংখ্যালঘু ভোটাৰ থকা সমষ্টিটো, 25খন গাঁও পঞ্চায়তৰ গঠিত এই সমষ্টিটোত আচলতে কংগ্ৰেছৰ পৰা এইবাৰ কিন্তু 26জনকৈ প্ৰাৰ্থিত্ব প্ৰত্যাশী আগবাঢ়ি আহিছে। গতিকে 26ত কোনে শেষ হাঁহি মাৰিব বা কোনে দলীয় টিকট পাব সেয়া এতিয়াও কিন্তু প্ৰশ্নবোধক।